আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ফৰ হুইচ ডাইজেষ্ট ইজ ইটিং কেৰটছ বেনিফিচিয়েল। এই প্ৰশ্নটোত সুধিছে কোনটো ৰোগৰ বাবে বিলাহী খোৱাটো উপকাৰী। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰ ৰোগৰ বাবে বিলাহী খোৱাটো উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ৱাজ দি স্কুটাৰ ইনভেণ্টেড। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত স্কুটি আৱিষ্কাৰ কৰা হৈছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰিটেইন। ব্ৰিটেইন দেশত স্কুটি আৱিষ্কাৰ কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ট্ৰি বেয়াৰ্ছ ফ্ৰুইট অনলি ওৱান্স। এই প্ৰশ্নটোত সুধিছে কোনটো গছত এবাৰহে ফল পোৱা যায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বানানা। কলগছত এবাৰহে ফল পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডাইজেষ্ট কেন বি কাষ্ট বাই ইটিং ৰাইচ ডেইলি। এই প্ৰশ্নটোত সুধিছে দৈনিক ভাত খালে কোনটো বেমাৰ হ'ব পাৰে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডায়েবেটিছ। দৈনিক ভাত খালে ডায়েবেটিছ বেমাৰ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱা। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পিপল অফ হুইচ কাণ্ট্ৰি প্লেণ্ট মোৰ ট্ৰিজ। এই প্ৰশ্নটোত সুধিছে কোনখন দেশৰ মানুহে অধিক গছ ৰোপণ কৰে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাছিয়া। ৰাছিয়া নামৰ দেশখনত মানুহে অধিক গছ ৰোপণ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ বাৰ্ড কেন নট চি এট নাইট। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইয়ে ৰাতি দেখা নাপায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেটছ। বাদুলি নামৰ চৰাইয়ে ৰাতি দেখা নাপায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেলছ ফেট ইজ এডেড টু কুৰকুৰি। এই প্ৰশ্নটোত সুধিছে কুৰকুৰিত কোনটো প্ৰাণীৰ চৰ্বি যোগ কৰা হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিগ। কুৰকুৰিত গাহৰি নামৰ প্ৰাণীৰ চৰ্বি যোগ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ট্ৰি গিভছ মেক্সিমাম অক্সিজেন। এই প্ৰশ্নটোত সুধিছে কোনটো গছে সৰ্বাধিক অক্সিজেন দিয়ে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেক্ৰেড ফিগ। পবিত্ৰ ডুমুৰ নামৰ গছে সৰ্বাধিক অক্সিজেন দিয়ে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাই হুইচ ৰুলাৰ ৱাজ দি তাজমহল বিল্ড। এই প্ৰশ্নটোত সুধিছে কোন শাসকৰ দ্বাৰা তাজমহল নিৰ্মাণ কৰা হৈছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বাহজাহান। শ্বাহজাহান নামৰ শাসকৰ দ্বাৰা তাজমহল নিৰ্মাণ কৰা হৈছিল।